নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো। আজি গুৱাহাটী ইউনিভাৰ্চিটি যি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট আছে 2025 বৰ্ষৰ সেই বিষয়ে আপোনালোকক জনাম। 2024 বৰ্ষৰ যিখন নটিফিকেশ্যন আছে সেই নটিফিকেশ্যনৰ ভিত্তিতে আপোনালোকক সকলো তথ্য জনাই দিম। গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব, স্কিপ নকৰিব, কাৰণ প্ৰত্যেকটো কথাই আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট। যদি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট দিম বুলি ভাবিছে এই ভিডিঅ'টো চোৱাটো আপোনালোকৰ বাবে খুবেই জৰুৰী। প্ৰত্যেকটো কথা আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট, সেইকাৰণে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছো। ইয়াত কি কোৰ্চ আছে সেইখিনি কথা মই প্ৰথম আপোনালোকক জনাই লৈছো। ইয়াত আছে আপোনালোকৰ ডিপাৰ্টমেণ্ট এন্থ্ৰপলজি, এম ইউ কৰিব পাৰে এন্থ্ৰপলজিত, আপোনালোকে MSc কৰিব পাৰে। ইয়াত কৈছে গ্ৰেজুৱেট উইথ মিনিমাম 24 ক্ৰেডিটছ ইন এন্থ্ৰপলজি উইথ মেজৰ অনাৰ্ছ, অৰ্থাৎ আপুনি এন্থ্ৰপলজিটো আপোনালোকে কি কৰিব লাগিব, গ্ৰেজুৱেশ্যনত পঢ়িব লাগিব। টোটেল ইনটেক কেপাচিটি চিট আছে 33টা জিৰ' কেম্পাছত। আৰবিৰ কাৰণে 60টা চিট আছে, এনেকে চাব আপোনালোকে। আছামিজৰ কাৰণে 88 চিট আছে। বেংগলীত 55টা চিট আছে। 24 ক্ৰেডিট হলেই হ'ব CBCS-ত। 55টা চিট আছে। বড়োত 48টা, বটানীত 50, কেমেষ্ট্ৰিত 50, তাৰপৰা হৈ গ'ল কমাৰ্চত 71, ইকনমিক্সত 75, এডুকেশ্যনত 60, ইংলিছত 76, জিঅ'গ্ৰাফীত 40, তাৰপৰা হৈ গ'ল জিঅ'লজিকেল চাইন্সত 30, হিন্দীত 55, হিষ্ট্ৰীত 72, মেথমেটিক্সত 90, পাৰ্চিয়ানত 50, ফিলচফিত 72, পলিটিকেল চাইন্সত 75, ফিজিক্সত 50, সংস্কৃতত 80, ষ্টেটিক্সত 35, জুলজিত 50। তাৰপৰা আহিলে ইণ্টাৰডিচিপ্লিনাৰী প্ৰগ্ৰেম, অৰ্থাৎ যিবিলাক মানে আপোনালোকৰ চাইন্সৰ প্ৰগ্ৰেম হয়, মানে চাইন্স আৰ্টছৰ প্ৰগ্ৰেম হয়, মানে কম্বাইনেশ্যন। বায়'টেকনলজি এণ্ড বায়' ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি, এমটেক বায়'প্ৰচেছ টেকনলজি, ইয়াত 18টা চিট আছে। বায়'টেকনলজি, MSc ইন বায়'টেকনলজি, ইয়াত আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লেই হ'ব আপোনালোকৰ চাইন্সৰ ফালৰ পৰা, চাইন্স গ্ৰেজুৱেট ইন বায়'টেকনলজি বা কেমেষ্ট্ৰি আৰু মেজৰ ইন বটানী জুলজিত হ'লেই হ'ব। মানে মেজৰ জুলজি বটানী থাকিলে আপোনালোকে বায়'টেকনলজি দিব পাৰে। কেমেষ্ট্ৰি হ'লেও হ'ব, বায়'টেকনলজি হ'লেও হ'ব, মাইক্ৰ'বায়'লজি হ'লেও হ'ব, বায়'কেমেষ্ট্ৰি পঢ়িলেও হ'ব। গ্ৰেজুৱেশ্যনত যি পঢ়িছিলে সেইটো হ'লেই হ'ল, খালি আপোনালোকৰ চাইন্সৰ হ'ব লাগিব, এক্সেপ্ট ফিজিক্স আৰু মেথমেটিক্সৰ বাহিৰে। তাৰপিছত আহিলে আপোনালোকৰ হাৰ্বেল চাইন্সো পঢ়িব পাৰে। কৈছে বটানী, MSc মাইক্ৰ'বায়'লজি, MSc ইন মাইক্ৰ'বায়'লজি আপোনালোকৰ। তাৰপিছত আহিলে ডিপাৰ্টমেণ্ট অফ বটানীত আছে, কিন্তু MSc মাইক্ৰ'বায়'লজি কৰিব পাৰে। তাৰ কাৰণে এগ্ৰিকালচাৰ, বায়'কেমেষ্ট্ৰি, বটানী, বায়'টেকনলজি, মাইক্ৰ'বায়'লজি, জুলজি পঢ়িলেই হ'ব, মেজৰ হ'লেই হ'ল গ্ৰেজুৱেশ্যনত। তাৰপৰা মাছ কমিউনিকেশ্যন পঢ়িবৰ কাৰণে 28টা চিট আছে। MSc ইন কম্পিউটাৰ চাইন্স পঢ়িব পাৰে, 30টা চিট আছে। কম্পিউটাৰ চাইন্স, MSc ইন ইনফৰমেশ্যন টেকনলজি 10টা চিট আছে। MSc ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন টেকনলজিজ 20, MSc ইন মাইক্ৰ ইলেক্ট্ৰনিক্স এণ্ড এডভান্স কমিউনিকেশ্যন 12, তাৰপৰা এমটেক চিগনেল প্ৰচেছিং এণ্ড কমিউনিকেশ্যন 18, ইয়াত আপোনালোকৰ BTech কৰা হ'ব লাগিব। তাৰপৰা আহি গ'ল এমটেক ইন চিগনেল, এমটেক ইন ইনফৰমেশ্যন টেকনলজি, MA ইন ইংলিছ লেংগুৱেজ টিচিং, আপোনালোকৰ এইটো চাব। ইয়াত 40% মাৰ্কছ লাগিব আপোনালোকৰ গ্ৰেজুৱেশ্যনত। MSc এনভাইৰনমেণ্টেল চাইন্স আপোনালোকে পঢ়িব পাৰে, 20টা চিট আছে। এনভাইৰনমেণ্টেল চাইন্সত আপোনালোকে চিট পোৱাটো সহজ হ'ব পাৰে, কাৰণ এইবিলাক ছাবজেক্টত খুব কম সংখ্যক ষ্টুডেণ্টে এণ্ট্ৰেন্স দিয়ে, সেইকাৰণে পৰাপক্ষত এই এক্সামবোৰ দিবলৈ চেষ্টা কৰিব। এনভাইৰনমেণ্টেল চাইন্স, এনভাইৰনমেণ্টেল মেনেজমেণ্ট, এইবিলাক আপোনালোকৰ চাইন্স হ'লেই হ'ল, চাইন্সৰ ফালৰ পৰা হ'লেই হ'ল। MSc এনভাইৰনমেণ্টেল মেনেজমেণ্ট 24, অনলি এফিলিয়েটেড কলেজতহে আছে। MA ফকলো, তাৰপৰা লাইব্ৰেৰী চাইন্সো পঢ়িব পাৰে, 35টা চিট আছে। লিংগুইষ্টিকো পঢ়িব পাৰে 20টা। ৰেডিঅ'লজিকেল ফিজিক্স, MA MSc চাইকলজি পঢ়িব পাৰে। MA ছচিয়লজিত 55টা চিট আছে। MA ওমেন ষ্টাডিত 45, MA ৱাইল্ড লাইফ চাইন্সতো 15টা। ৱাইল্ড লাইফ চাইন্সো আপোনালোকে দিব পাৰে যিসকল চাইন্সৰ পৰা বিলং কৰে। তাৰপৰা আহি গ'ল এইখিনি ক'লে কেণ্ডিডেট। মই ইতিমধ্যে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি যিটো ভিডিঅ' আছিল PG এণ্ট্ৰেন্সটো, তাতো জনাইছো যে যিসকল ছাত্ৰ ছাত্ৰী 6 ছেমিষ্টাৰত পঢ়ি আছে তেওঁলোকে এক্সাম দিব পাৰে, আৰু যিসকলৰ মানে আগৰ বেগ আছিল 2nd ছেমিষ্টাৰ 4th ছেমিষ্টাৰ তেওঁলোকো দিব পাৰে, যদি বেগ এইবুলি ক্লিয়াৰ হ'ব বুলি আপোনালোকে ভাবিছে। গতিকে এইকেইটা পইণ্ট আপোনালোকে চাই ল'ব। 6 ছেমিষ্টাৰ ৰিজাল্ট অহা নাই, কিন্তু আপোনালোকে দিব পাৰিব। তাৰপিছত ইম্পৰ্টেণ্ট ডেট, যোৱাবাৰ অনলাইন আবেদন জুনৰ 15 তাৰিখৰ পৰা আৰম্ভ হৈছিলে। এইবুলি হয়তো তাৰ আগতো হ'ব পাৰে, নহ'লে আপোনালোকৰ জুন মাহতে আৰম্ভ হ'ব পাৰে। এমাহ সময় দিয়াৰ নিচিনাই হৈছিলে আপোনালোকৰ, 20 দিন দিছিলে। এডমিট কাৰ্ড 4 তাৰিখে হৈছিলে, এক্সামটো হৈছিলে আপোনালোকৰ জুলাই 9 তাৰিখে।
9, 10, 11 তিনিদিন এক্সাম হৈছিলে। তাৰপৰা পাব্লিকেশ্যন ৰেংক লিষ্ট 29 জুলাই দিছিলে। তাৰপৰা এইখিনি আপোনালোকে গম পাবই পিছত কি যেতিয়া আপোনালোকৰ আৰম্ভ হ'ব এক্সাম, মানে এক্সামটো দিয়াৰ পিছত এডমিশ্যন যেতিয়া আৰম্ভ হ'ব। জুলাই মানে 9, 10, 11 আপোনালোকৰ যোৱাৰ পৰা এক্সাম হৈছিলে। তাৰপৰা আহি গ'ল টেণ্টেটিভ শিডিউল ফৰ এণ্ট্ৰেন্স টেষ্ট। যোৱাবাৰ টেণ্টেটিভ শিডিউলখনো দি দিয়া হৈছিলে। টেণ্টেটিভ শিডিউল আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি 6-7 তাৰিখে হৈছিলে জুলাই। তাৰপাছত গুৱাহাটী ইউনিভাৰ্চিটি 9-7, কটনো ছেমতে হয়। আপোনাৰ ডেটকেইটা ছেমে থাকে, অগা পিছাকে থাকে যোৱাবাৰ। গতিকে আপোনালোকে চাই ল'ব। এই ছেশ্যন 1ত থকা ছাবজেক্ট আপুনি যিকোনো এখন ছাবজেক্ট চুজ কৰিব পাৰিব। ইয়াতো ছেম প্ৰচেছে, কাৰণ আপুনি এটা ছাবজেক্টে চুজ কৰিব পাৰিব ইয়াৰ পৰা যিকোনো এটা। ছেশ্যন 2ৰ পৰা এটা ছাবজেক্ট চুজ কৰিব পাৰিব। আপুনি মাইক্ৰ'বায়লজি দিলে, জিঅ'লজি দিব নোৱাৰে, পলিটিকেল চায়েন্স দিলে আপোনালোকে এইখিনি দিব নোৱাৰে। তেনেকে ছেশ্যন 3টো আপোনালোকে জুলজি দিলে বটানী এন্ট্ৰেন্স এক্সাম দিব নোৱাৰে, বা কেমেষ্ট্ৰি এন্ট্ৰেন্স এক্সাম দিব নোৱাৰে। যিকোনো এটাহে আপোনালোকে দিব পাৰিব। তাৰপৰা আহি গ'ল তেনেকে আছামিজ দিলে আপোনালোকে ইকনমিক্স দিব নোৱাৰে, এডুকেশ্যন দিব নোৱাৰে, হিষ্ট্ৰী দিব নোৱাৰে, বা হিষ্ট্ৰী দিলে এডুকেশ্যন, মানে যিকোনো এটা ছাবজেক্ট আপোনালোকে ইয়াত এন্ট্ৰেন্স এক্সাম দিব পাৰিব, এটা শিফ্টত থকা, মানে এটা সময়ত থকা। সেইটো আপোনালোকে অনলাইন এপ্লাই কৰোঁতে চাই ল'ব। এইখিনি চাই ল'ব। ছচিয়লজি দিলে আপোনালোকে বায়'টেকনলজি মানে এইখিনি দিব নোৱাৰে। তেনেকে জিঅ'লজি, ৱাইল্ড লাইফ চায়েন্স দিলে জিঅ'গ্ৰাফী দিব নোৱাৰে, বা মেথমেটিক্স দিব নোৱাৰে। তাৰপৰা আহি গ'ল PGT। মই কৈছোৱে আপোনালোকৰ এইখিনি 100 মাল্টিপল চইচ কুৱেশ্যন থাকিব, 1 নম্বৰকে থাকিব, 2 ঘণ্টা সময়, আৰু নিগেটিভ মাৰ্কিং 0.25। এইকেইটা আপোনালোকৰ এক্সাম পেটাৰ্ণৰ পইণ্টকেইটা। তাৰপৰা ছাবজেক্ট ফৰ PGT কি ছাবজেক্ট আছে মই ইতিমধ্যে ক'লো। এন্থ্ৰপলজি, মাইক্ৰ'বায়লজি ছাবজেক্ট, প্ৰগ্ৰেম কোড, এইখিনি ইতিমধ্যে মই কৈ গ'লোৱে কি ছাবজেক্ট আছে। আপোনালোকে এবাৰ চাই ল'ব। তাৰপিছত আহি গ'ল এপ্লিকেশ্যন ফিজ। তাৰপিছত কৈছে যে এপ্লিকেশ্যন ফৰ PG প্ৰগ্ৰেম, দি এপ্লিকেশ্যন ফিজ উইল বি 1000 ফৰ 2 প্ৰগ্ৰেম। অৰ্থাৎ আপুনি যদি দুটা, আপুনি মিনিমাম 2টা দিব পাৰিব। অৰ্থাৎ এখনো দিলেও আপুনি 1000 টকা দিব লাগিব, 2খন এন্ট্ৰেন্স এক্সাম দিলেও আপুনি 1000 টকা দিব লাগিব। গতিকে আপুনি 2খন দিবলৈ চেষ্টা কৰিব, কাৰণ আপুনি 1000 টকা যিহেতু যাবই আপোনাৰ, গতিকে আপুনি 2খন দি দিব এক্সাম। এখন দিলেও 1000 টকা দিব লাগিব, 2খন দিলেও আপুনি 1000 টকা পে'মেণ্ট কৰিব লাগিব। তাৰপিছত কৈছে দি এপ্লিকেশ্যন ফিজ 1500 ফৰ 3 ছাবজেক্ট। অৰ্থাৎ 3খন ছাবজেক্ট দিলে আপোনালোকে 1500 টকা দিব লাগিব। তাৰপিছত দি এপ্লিকেশ্যন ফিজ উইল বি 2000। মানে আপোনালোকে ইয়াত কৈছে 2খনৰ কাৰণে 1500 টকা, আচলতে 3খনৰ কাৰণে 2000 টকা। চৰি, মোৰ কোৱাটো ভুল হৈছে। এখনৰ কাৰণে আপোনালোকে 1000 টকা। অৰ্থাৎ আপোনালোকে এখন দিলে আপোনালোকে 1000 টকা দিব লাগিব। তাৰপিছত 2খন দিলে 1500 টকা, আৰু 3খন দিলে 2000 টকা। মোৰ কোৱাটো খেলি মেলি হ'ল। আপোনালোকৰ এখনৰ কাৰণে কৈছে, এখনৰ কাৰণে আপোনালোকৰ 1000 টকা, 2খনৰ কাৰণে আপোনালোকৰ 1500 টকা, আৰু আপোনালোকৰ 3খনৰ কাৰণে 2000 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব, যেতিয়া অনলাইন আবেদন আপোনালোকে কৰিব। তাৰপিছত কৈছে এপ্লিকেশ্যন ফিজ কেন বি অনলি বি পেইড অনলাইন যোগে দিব লাগিব। এনি কথা উল্লেখ কৰিছে। তাৰপিছত আহি গ'ল লিষ্ট অফ দ্য এক্সামিনেশ্যন চেণ্টাৰ। গুৱাহাটী আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিতে হ'ব। গুৱাহাটী ইউনিভাৰ্চিটিত দিলে বৰপেটা হ'ব, মাধৱ চৌধুৰী কলেজ বৰপেটা, ধুবুৰী ভোলানাথ কলেজ ধুবুৰী, তেজপুৰৰ দৰং কলেজত হ'ব, লখিমপুৰ গাৰ্লছ কলেজ, যোৰহাটৰ JB কলেজত হ'ব, তাৰপৰা ডিব্ৰুগড় হনুমান বক্স সৰুস্মল কানৈ কলেজত হ'ব, ডিব্ৰুগড় SS স্কুলত হ'ব, শিলচৰ গুৰুচৰণ কলেজত হ'ব, শ্বিলঙৰ এন্থনী কলেজ শ্বিলঙত হ'ব। গতিকে আপোনালোকে এইকেইটা লোকেশ্যন আৰু এইকেইটা এক্সাম চেণ্টাৰ। আপুনি যি যোৰহাট চিলেক্ট কৰে, তেতিয়া যোৰহাটৰ JB কলেজত দিব লাগিব। ডিব্ৰুগড় চিলেক্ট কৰিলে DSK কলেজত আপোনালোকে এক্সাম দিব লাগিব। চিলেকশ্যন প্ৰচিডিউৰটো আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নিচিনা ছেমেই হয়। আপোনালোকৰ ইয়াতো আপোনালোকৰ 80% চিট আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিত ষ্টুডেণ্টৰ কাৰণে ৰিজাৰ্ভ থাকিব, আৰু 20% আপোনালোকৰ বাহিৰা ইউনিভাৰ্চিটিৰ কাৰণে ৰিজাৰ্ভ থাকিব। এইখিনি আপোনালোকে এবাৰ চাব। ইয়াত আপোনালোকে উল্লেখ কৰা নাই, কিন্তু প্ৰচেছটো সেইটোৱেই হয়। ইয়াত উল্লেখ কৰা নাই যে 80% ৰিজাৰ্ভ থাকিব বুলি। ইয়াত আপোনালোকৰ গভৰ্ণমেণ্ট আছাম গুৱাহাটী ইউনিভাৰ্চিটি, আছাম এণ্ড গুৱাহাটী ইউনিভাৰ্চিটি ৰুলৰ মতে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰ কৰা হ'ব। হাউ টু এপ্লাই অনলাইন জিঅ'ত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন জিঅ'ত এইবুলি অনলাইন জিঅ'তে আৰম্ভ হ'ব আপোনালোকৰ অনলাইন প্ৰচেছটো। যেতিয়া অনলাইন আবেদন আৰম্ভ হ'ব, তেতিয়া মই আপোনালোকক ভিডিঅ' যোগে জনাই দিম। মই কৈছোঁ চিট ৰিজাৰ্ভেশ্যন, মই ইতিমধ্যে ক'লো যে ইয়াত 70% থাকিব জিঅ'ৰ কাৰণে, আৰু 30% থাকিব আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে। তাৰপিছত এক্সেপশ্যন MSc জিঅ'লজিত কিন্তু নাথাকে আপোনালোকৰ। ৱেৰ চিট ৰিজাৰ্ভেশ্যন ৰেচিঅ' উইল বি 30 আৰু 70 অপেন। অৰ্থাৎ ইয়াত জিঅ'ৰ কাৰণে ফৰ জিঅ' কেণ্ডিডেট 70 অপেন ফৰ অল ইউনিভাৰ্চিটি।
ইয়াত আপোনালোকৰ চাব 70% জিঅ কেণ্ডিডেটৰ কাৰণে অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়া ষ্টুডেণ্টৰ কাৰণে থাকিব 70% ৰিজাৰ্ভ আৰু 30% থাকিব বেলেগ ইউনিভাৰ্চিটিৰ কাৰণে। তাৰপিছত এইখিনি ষ্টেচুৰী ৰিজাৰ্ভেশ্যন আপোনালোকৰ চিডিউল কাষ্টৰ কাৰণে 7%, ST কাৰণে 10%, চিডিউল টাইপৰ কাৰণে 5%। OBC OBCৰ কাৰণে আপোনালোকৰ নন ক্ৰিমিনেল চাৰ্টিফিকেট লাগিব। OBC MOBCৰ কাৰণে এইখিনি আপোনালোকে উলিয়াই ল'ব পৰীক্ষা দিয়াৰ আগত বা এতিয়া উলিয়াই থব আপোনালোকে OBC আৰু MOBC চাৰ্টিফিকেট। ফাইনেলি এইবোৰ চাৰ্টিফিকেট লাগিব যিসকলে এপ্লাই কৰে। EWS এপ্লাই কৰি EWS চাৰ্টিফিকেটো আপোনালোকৰ প্ৰয়োজন হ'ব। তাৰপিছত এইখিনি আপোনালোকে চাব। তাৰপৰা নন ষ্টেচুৰী ৰিজাৰ্ভেশ্যন কোটা, চন ডাটা, জিঅ' এমপ্লয়, প্ৰিন্স ব্লেজ, চন চেণ্ড ডাটা অফ ৰিটায়াৰ্ড জিঅ' এমপ্লয়, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি এইবিলাকৰ চিট থাকে, গতিকে আপোনালোকে এইবিলাকতো এপ্লাই কৰিব পাৰে। NCCটো এপ্লাই কৰিব পাৰে, NSSতো এপ্লাই কৰিব পাৰে। 3টা চিট থাকে প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে হয়তো, গতিকে আপোনালোকে এইবোৰ চাব। 3টা চিট থাকে। তাৰপৰা গ'ল এডমিশ্যন প্ৰচিডিঅ', ইতিমধ্যে মই ক'লোৱেই আপোনালোকক। ফি ৱেইভাৰ স্কিমো আপোনালোকে পাব এজ পাৰ গভৰ্ণমেণ্টৰ ৰুলৰ মতে। তাৰপিছত আহি গ'ল 5 বছৰ গেপ থকা হ'লে এপ্লিকেশ্যন উইল নট এলিজিবল, অৰ্থাৎ 5 বছৰ গেপ থাকিলে আপোনালোকে এক্সামত এণ্ট্ৰেন্স এক্সাম দিব নোৱাৰে আপোনালোকে, এইটো উল্লেখ কৰিছে। তাৰপৰা আহি গ'ল ইয়াত আপোনালোকৰ বেলেগ একো নাই। এপ্লিকেশ্যন ফৰ এডমিশ্যন দ্য 2 year পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম আণ্ডাৰ ৰিজাৰ্ভ কোটা, অৰ্থাৎ আপোনালোকে যদি NSS NCC এইবোৰ এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই ফৰ্মখন এপ্লাই কৰিব লাগিব। যিদৰে ডিব্ৰুগড় ইউনিভাৰ্চিটি এপ্লাই কৰিব লাগে তেনেকৈ আপোনালোকেও গুৱাহাটী ইউনিভাৰ্চিটি এপ্লাই কৰিব লাগিব। যদি আপুনি NCC এপ্লাই কৰে তেতিয়া টিক মাৰ্ক দি পেলাই আপোনালোকে ফৰ্মখন ছাবমিট কৰি থৈ আহিব লাগিব, ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত দিব লাগিব। যেতিয়া নটিফিকেশ্যন ওলাব 2025 বৰ্ষত তেতিয়া গমেই পাব। জাষ্ট মই ৰাফলি আপোনালোকক কৈ দিছোঁ এইখিনি কথা যাতে আপোনালোকে গম পায়। গতিকে এইখিনি আছিলে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ সবিশেষ তথ্যখিনি। যেতিয়া নটিফিকেশ্যন জাৰি হ'ব 2025 বৰ্ষৰ তেতিয়া মই আপোনালোকক ভালদৰে সকলো কথা জনাই দিম। তেতিয়া আপোনালোকে সেই কথাখিনি গম পাব যে কি সাল সলনি হ'ল বা কি নাই হোৱা বা প্ৰচেছটো কি হ'ব, সেই কথা মই আপোনালোকক যেতিয়া অনলাইন আবেদন আৰম্ভ হ'ব বা যেতিয়া নটিফিকেশ্যন আউট হ'ব তেতিয়া আপোনালোকক মই জনাই দিম।